হয়, আজি চ'তৰ দুমাহী গৰু বিহু। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি গৰু বিহু পালন কৰা দেখা গৈছে। তাৰ ব্যতিক্ৰম নহয় বিহালীৰ ৰাংচালিতো এনেদৰে ৰাইজে যে বিহালীৰ ৰাংচালিৰ কাছকটা ঘাটত এনেদৰে ৰাইজে সমাগম হোৱা দেখা গৈছে। গৰুক গা ধুৱাই গৰুৰ গালৈ হালধি, টেকেৰা, বেঙেনা আদি দলিয়াই যে লাও খা বেঙেনা খা টেকেৰা খা বছৰে বছৰে বাঢ়ি যা আদি বিভিন্ন শ্লোগানেৰে ইয়াত মুখৰিত হৈছে। আৰু পৰিৱেশ দেখুৱাব কৈছোঁ, মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক দেখুৱাইছোঁ এনেদৰে যে ঢোল পেঁপা আদি এনেদৰে যে ঘাটত এতিয়া মুখৰিত হোৱা দেখা গৈছে। এয়া যে ৰাংচালিৰ কাছকটা ঘাট, এই নদীৰ বুকুতে ইতিমধ্যে গৰুবিলাক আমি ভিজুৱেলৰ জৰিয়তে দেখাই দিছোঁ। এই নদীতে ইতিমধ্যে গাই গৰু সকলো আনি ৰাইজে গা ধুওৱা দেখা গৈছে। যে গা ধুৱাই এনেদৰে এতিয়া ৰাইজে গা ধোৱা দেখিছোঁ। যাওক একে সমাগম হৈছে সমগ্ৰ ৰাংচালিবাসী ৰাইজ ইয়ালৈ ওলাই অহা দেখা গৈছে। চাওক আজি গৰু বিহুৰ দিনা এনেদৰেই উলহ মালহ দেখা গৈছে ৰাংচালিৰ কাছকটা ঘাটত। সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ আমি পোনে পোনে লৈ গৈছোঁ। দেখাওক এনেদৰে এতিয়া সকলোৱে ঢোল পেঁপাত এতিয়া মুখৰিত হোৱা দেখা গৈছে। এয়া ৰাংচালিৰ কাছকটা ঘাট। নৈ পানী ধুনীয়া নীলাব ৰনিয়া নীলাব ৰনিয়া যায় নুমানি মাছৰ যায় ঐ দেহিয় বুকুকে চামহৰম তো দিলো লাহৰি তোক দিলো লাহৰি ওলোটাই মাৰিলি জাগাতৰ নাঙলৈ হায় সমাই যামেনো পথাৰলৈ মাতি মই আই দিম হায় কঠিয়াও বোলাই দিম আহিবি নেৰুবলৈ তই আজি সমগ্ৰ অসমবাসীৰ লগতে পোনপ্ৰথমে সকলোকে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই আমাৰ ঐতিহ্যমণ্ডিত এই ৰাংচালিৰ ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰতি বছৰে আমি গৰু বিহুৰ দিনা গৰু নোৱাই ধুৱাই প্ৰথম দিনাখনৰ আমাৰ বিহুৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। আৰু আজিও সেই অনুযায়ী ইয়াতে বহুত মানুহে ধৰক গৰু গা ধুৱাবলৈ আহিছে। এক সুন্দৰ পৰিৱেশ। আৰু বিহু যিহেতু আমাৰ একেবাৰে আমাৰ অতি আপোন আৰু চেনেহৰ, আৰু এই বিহু অসমীয়া জাতিৰ একেবাৰে বুকুৰ আপোন। আৰু বিহুৱে অসমীয়া সাংস্কৃতিক যি পৰিচয় ই বহন কৰি ৰাখিছে। অসমীয়া জাতি থাকে মানে বিহু থাকিব। ব্ৰহ্মপুত্ৰ যিদৰে চিৰপ্ৰবাহমান হৈ আছে আৰু অসমীয়া সংস্কৃতিৰ চিনস্বৰূপে বিহুৰ যিটো ঐতিহ্য আৰু স্বকীয়তা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সমগ্ৰ অসমবাসীয়ে যিটো হেঁপাহ আৰু আদৰ আৰু উদ্যমিতা দেখুৱাইছে, ইয়াক সঁচাকৈ আমি সকলোৱে স্বীকাৰ কৰিব লাগিব। আৰু এই এপাহতে আমি সকলোকে শুভেচ্ছা আৰু বিহুৰ অভিনন্দন জ্ঞাপন কৰিলোঁ পুনৰবাৰ। চাওক, গৰু বিহু আজি আৰম্ভ হৈছে। গৰু গা ধোৱাৰ সময়ত সাধাৰণতে আমি চাওক দীঘলতিয়ে প্ৰথমে আজি গৰুক আমি মৰাৰ ক্ষেত্ৰত আমি আজিৰ দিনটোত আমি দীঘলতি ব্যৱহাৰ কৰোঁ। আৰু যি আমাৰ গৰুৰ চাট আছে, আমি গৰুৰ চাট ধৰক থেকেৰা, বেঙেনা,
ধৰক লাও, কেৰেলা, তিতা কেৰেলা ইত্যাদিকে আমি ব্যৱহাৰ কৰি গৰুক আজি চাট হিচাপে মৰা হয় আৰু গৰুক মাহ আৰু হালধিৰে আজি নোওৱা হয়। তেওঁলোক ধুনীয়াকৈ আজি গৰুক সন্মান দিয়া হয় আৰু গৰু যিহেতু আমাৰ এটা পবিত্ৰ আমি এবিধ ঘৰচীয়া প্ৰাণী অসমীয়া জাতীয় জীৱনৰ আৰু গৰুক সাধাৰণতে আমি অতীজৰে পৰা আমাৰ কৃষি কৰ্মত ব্যৱহাৰ কৰি অহা হৈছে আৰু কৃষিৰ লগত জড়িত এবিধ প্ৰাণী হিচাপে এই সন্মানটো আচলতে অসমীয়া জাতীয় জীৱনত আচলতে অসমীয়া সমাজে দি আহিছে আৰু সেইকাৰণে আজিৰ দিনটোত পোনপ্ৰথমে বিহুৰ আৰম্ভণিতেই গৰুক গা ধুৱাই আচলতে গৰু বিহুৰে আমাৰ এই বিহুটি বাপতিসাহোন বিহুটি আৰম্ভ কৰা হয়। ধন্যবাদ। চাওক, আগতে যি ধৰণৰ আমাৰ এই বৃহত্তৰ ব্ৰহ্মপুত্ৰৰ পাৰত আমাৰ ৰাংচালি এই বৃহত্তৰ ব্ৰহ্মপুত্ৰৰ পাৰত যি ধৰণে বৃহৎ সংখ্যক ৰাইজে বহু গৰু নোৱাই ধুৱাই আজিৰ দিনটো পালন কৰা হৈছিলে গৰু বিহু হিচাপে, কিন্তু সময়ৰ সোঁতত ইতিমধ্যে আপোনালোকে দেখিছে প্ৰতি ঘৰ মানুহত গৰুৰ সংখ্যা কমি আহিছে আৰু গৰু গা ধোৱাৰ ক্ষেত্ৰতো যিহেতু গৰু নোহোৱা হৈ পৰিছে, গতিকে এইটো এটা অতি চিন্তনীয় আৰু উদ্বেগজনক বিষয়। আৰু লগতে বতৰৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তনৰ লগে লগে খৰাং পৰিস্থিতি আৰু অন্যান্য বিভিন্ন কাৰকৰ ক্ষেত্ৰত বৰ্তমান বিহুৰ যিটো মাদকতা আচলতে কৃষি প্ৰধান আমাৰ কৃষি চহা জীৱনৰ প্ৰধান আহিলা হিচাপে বা বিহু কৃষিভিত্তিক উৎস হিচাপে কিন্তু ইয়াৰ এই ক্ষেত্ৰত এক উদ্বেগজনক বিষয় হৈ পৰিছে আৰু যিটো বিহুৰ মৌলিকতা ইয়াতো আচলতে প্ৰভাৱ পৰিছে বুলি ক'ব লাগিব। কিন্তু যি কি নহওক আমি সমগ্ৰ অসমবাসী ৰাইজে বা অসমীয়া জাতিয়ে এই গোটেই প্ৰত্যাহ্বান নেওচি বা বিহুৰ ক্ষেত্ৰত যিটো আপোনাৰ বিশ্বায়নৰ প্ৰভাৱ আহিছে, বহুজাতিক কোম্পেনীৰ এটা প্ৰভাৱ পৰি ধৰক আমাৰ যিটো বিহুৰ স্বকীয়তা বা মৌলিকতা হ্ৰাস পাইছে, এইটো আচলতে আমি মষিমূৰ কৰিব লাগিব আৰু সকলোৱে আমাৰ এই মৌলিকতা ৰক্ষা কৰি আমাৰ অনাগত দিনত বিহুক অধিক মৌলিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি তৎপৰ হ'ব লাগিব। প্ৰথমে আজি বহাগৰ শেষ চ'তৰ দুমাহী দিনাখন আমাৰ গৰু বিহু পালন কৰা হয়। গৰু ঘৰত মাহ হালধি সানি মেলি তেল টেঙা সানি মেলি নদীত গা ধুৱাবলৈ আনো। লাও, বেঙেনা, থেকেৰা, কেৰেলা ইত্যাদি কৰি আমি সামগ্ৰী বনাই এই চাহটো বনাই সমগ্ৰ চাট বনাই লৈ আমি গৰুক লাও খা, বেঙেনা খা, থেকেৰা খা, কেৰেলা খা এইখিনি কৰি আমি নদীত ব্ৰহ্মপুত্ৰৰ চাপৰিত আমি গা ধুৱাবলৈ আহিছোঁ। গা ধুৱাবলৈ আনি বছৰৰ বোপা নিয়ম নীতি পালন কৰিহে আমি গা ধুৱাবলৈ আহিছোঁ। গা ধুৱাবলৈ আহোঁতে আমাৰ ৰাংচালিবাসী ৰাইজে ব্ৰহ্মপুত্ৰৰ চাপৰিত গা ধুৱালোঁ। গধূলাৰ পৰত আমি গৰু ঘৰলৈ যোৱাৰ পিছত আপোনাৰ ভাং গছ তাৰপৰা আকৌ মাখিয়তী গছ এইখিনি কৰি ঘোলা দি জাক দিওঁ। জাক দিয়াৰ পিছত মাছৰ পানী দি ভৰি হাত ধুৱাওঁ। ভৰি হাত ধুৱাই গৰুক আমি বিচনী দি নতুন ফুলাম গামোচা দি বিচি মেলি আদৰি সামৰি গৰু নতুন পঘা দি তৰালি পঘা দি আমি বন্ধা হয়। আমাৰ বাপতিসাহোন বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমি এই ৰাংচালিৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা আমাৰ বিস্তীৰ্ণ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা সকলো অসমবাসীলৈ আমাৰ গৰু বিহুৰ শুভেচ্ছা জনাইছোঁ, বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আগন্তুক এই অসমীয়া বৰ্ষটি আপোনালোক সকলোৰে সুখৰ হওক আৰু ৰঙীন হওক তাৰ কামনা কৰিছোঁ। আৰু লগতে মই এটা ঘোষণা দিব বিচাৰিছোঁ যে আমাৰ বৃহত্তৰ এই ৰাংচালি অঞ্চলত আমি এইবাৰ উলহ মালহেৰে বহুকেইখন বিহু উদযাপন কৰিব গৈছোঁ। ইয়াতে আমাৰ দক্ষিণ ৰাংচালিত বিহু আছে আৰু আমাৰ ৰাংচালি চেণ্টাৰত বিহু আছে। গতিকে সমূহ গাঁওবাসীৰ লগতে সমূহ অসমবাসীক মই ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ বিহুলৈ এইবাৰ আমি কুসুম কৈলাশক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ পৰা মই আপোনালোকক এইটো ঘোষণা দিছোঁ, সকলোৱে বিহু উপভোগ কৰক আৰু উলহ মালহেৰে বিহু উপভোগ কৰক। আগন্তুক ৰঙালী বিহুটো আপোনালোক সকলোৰে কাৰণে ৰঙীন হৈ উঠক আৰু গোটেই বছৰটো ৰঙীন হৈ উঠক, তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলোকে মই বিহুৰ ওলগ জনাইছোঁ। ধন্যবাদ।
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ